অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ইতিমধ্যে বিভিন্ন স্থানত বিভিন্ন কৰ্মশালাৰ জৰিয়তে অসমীয়াৰ যি বাপতিসাহোন ৰঙালী বিহু উপলক্ষে যিসমূহ বিহু নৃত্য আছে গীত আছে সেইসমূহৰ সুন্দৰ চৰ্চা চলি আছে আৰু তেনে এক আখৰা চলি আছে মঙলদৈ গান্ধী মৈদানত আৰু গান্ধী মৈদানত এই সদমঙলদৈ ৰঙালী বিহুৰ তৰফৰ পৰা এই আখৰাৰ আয়োজন কৰা হৈছে যাতে যিসকল নতুন প্ৰজন্ম আছে তেওঁলোকে যাতে বিহুৰ যিসমূহ ভংগীমা আছে বা তাল মান এইবিলাক যাতে সুন্দৰভাৱে তেওঁলোকে বৰ্তাই ৰাখিব পাৰে তেওঁলোকে সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে তাৰ কাৰণে এই ধৰণে চেষ্টা অব্যাহত ৰাখিছে আমি দেখা পাওঁ যে বিহুৰ যিটো সাধাৰণতে বিহুৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন সময়ত ভুল ধৰা ধৰি কিবা কিবি বহুত ধৰণৰ সমালোচনা হয় এই ধৰণৰ কৰ্মশালা বা এই ধৰণৰ আখৰা কেনেধৰণে সহায় কৰিব আচলতে বিহু আমাৰ অসমীয়া তেজত আছে গতিকে আমি বিহু নাম গোৱাৰ লগে লগে আমি ৰখিব নোৱাৰোঁ গতিকে মই ভাবোঁ বিহু নাচৰ ভংগীমাকেইটা শুদ্ধকৈ নাচিব পাৰিলে ভাল হ'ব বুলি ভাবোঁ হয় এয়া কথা ক'ব লাগিব যে এই ধৰণৰ আখৰাই যথেষ্ট উপকৃত কৰিব বুলি ক'ব লাগিব সদমঙলদৈ আচলতে বিহুৰ কথা আমি ক'ব লাগিব যে ইয়াক উল্লেখযোগ্য বিহুৰ ভিতৰত সদমঙলদৈ ৰঙালী বিহুৰ সন্মিলনীৰ যথেষ্ট নাম আছে আৰু ইয়াত এইবাৰ জিতুল সোণোৱাল উপস্থিত থাকিব আৰু এই ধৰণৰ আখৰাৰ জৰিয়তে যিসকল নৱপ্ৰজন্মৰ ডেকা গাভৰু আছে সকলোকে বিহুৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে এই ধৰণৰ আখৰাৰ বা এই ধৰণৰ কৰ্মশালাই যথেষ্ট সকলোকে উপকৃত কৰিব বুলি আমি ক'ব পাৰোঁ